নাই সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়া তেওঁ দুবাৰ ইতিমধ্যে MLA হৈছে। মই এইটো কথা নকওঁ যে তেওঁ হ'ব নেলাগে। এতিয়া ধৰক আমাৰ ৰমেন ডেকা ডাঙৰীয়াও হৈছে, কেইবাবাৰো সংসদ হৈছে, ৰাজেন গোহাঁই ডাঙৰীয়াও কেইবাবাৰো হৈছে, মন্ত্ৰী হৈছে, বা তেওঁলোকে পাব নালাগে মই তেনেকুৱা কথা নকওঁ। কিন্তু মই ভাবোঁ যে মোকো দলে এটা স্থান দিব লাগে। কাৰণ 2014ত মোদী ডাঙৰীয়াৰ যিখন প্ৰথম মিটিং হৈছিল ইয়াত, নিৰ্বাচনী মিটিং, সেইখন ময়ে পৰিচালনা কৰিছিলোঁ আৰু ময়ে তেতিয়া জেনেৰেল ছেক্ৰেটেৰী আছিলোঁ। আৰু সেই মিটিঙৰ পিছতেই অসমত বিজেপিৰ ঢৌ আৰম্ভ হৈছে। সেইখন প্ৰথম মিটিং মোদী ডাঙৰীয়াৰ 8 ফেব্ৰুৱাৰী 2014। গতিকে এতিয়া মোক যদি দলে টিকেট নিদিয়ে, মোৰ ক'বলগীয়া তেনেকুৱা একো কথা নাই। মই দলক ভাল পাওঁতো সদায় সেইটো থাকিবই, কিন্তু তথাপি মই এইবাৰ খেলিম। মই খেলাৰ ইয়াত আছোঁ আৰু মই ভাবোঁ দলে মোক টিকেট প্ৰদান কৰিব। সমষ্টিবাসীৰ সৈতে আপুনি সমষ্টিত ঘূৰিছে, বাকীৰ সৈতে আপুনি বাৰ্তালাপ কৰিছে, তেওঁলোকৰ মন্তব্যবিলাক কেনেকুৱা সকলো পৰ্যায়ত? চাওক, এইটোতো মোৰ ঘৰৰ সমষ্টি। মোৰ গোটেই জীৱনটো জন্মৰে পৰা এই সমষ্টিৰ ভিতৰতেই। শিলপুখুৰীত মোৰ জন্ম, শিলপুখুৰীতেই থাকোঁ, পঢ়িছোঁ কটন কলেজিয়েট স্কুল, নিউ গুৱাহাটী সমষ্টি, কটন কলেজ, নিউ গুৱাহাটী সমষ্টি। তাহানি দেউতা কাম কৰি থাকোঁতে আমি নুনমাটিত আছোঁ, সেইটোও নিউ গুৱাহাটী সমষ্টি। সকলোখিনি নিউ গুৱাহাটী। আৰু বিভিন্ন সময়ত ডেকা কালত ইয়াতে ইফালে সিফালে ঘূৰি ফুৰা। গতিকে নিজৰাপাৰ স্কুলত পঢ়িছোঁ মই, সেইটোও নিউ গুৱাহাটী সমষ্টি। গতিকে ভালে বেয়াই বহুত মানুহ মোৰ ইয়াত আছে। আৰু এতিয়া ধৰক জুবিন গাৰ্গৰ কাৰণে মই ন্যায় বিচাৰি আছোঁ। কিন্তু এইটো কথা ঠিক, এই সমষ্টিতে সৰ্বাধিক জুবিন গাৰ্গৰ অনুৰাগী আছে। প্ৰায় 7,000 হাৰ্ড কোৰ অনুৰাগী আছে। তেওঁলোকে বিভিন্ন সময়ত মেছেজ দিয়ে থাকে যে দাদা বৰ ভাল কৰিছে, এইটো কৰক সেইটো কৰক। সেইকাৰণে মই ইয়াত যিদিনা এমাহ হৈছে, শিলপুখুৰীত মই ব্যক্তিগতভাৱে জুবিন গাৰ্গৰ মাহেকীয়া পাতিছোঁ। তাত গোটেই বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালী আহি পেলাই ইয়াতে তেওঁলোকে চাকি জ্বলাইছে, ধূপ দিছে। গতিকে এই জুবিন গাৰ্গৰ যিখিনি অনুৰাগী আছে, সেইখিনিও বিচাৰে যে মই যদি নিৰ্বাচন খেলোঁ বা তেনেকৈ যদি দলে যদি টিকেট দিয়ে, বা তেওঁলোকেও বিচাৰে যে মই মানে প্ৰতিনিধিত্ব যাতে কৰিব পাৰোঁ। তেখেতসকলেও সেইটো আশা কৰে। নিৰ্মীয়মান ফ্লাইঅভাৰখনত আপুনি অভিনয়ৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিৰ কথা এটা দাবী উত্থাপন কৰিছে। এইটো কৰিব লাগে। এইটো জুবিন গাৰ্গ চাওক, তেওঁৰ মৃত্যুলৈ বিতৰ্ক থাকিলেও কিবা থাকিলেও, কিন্তু জুবিন গাৰ্গক নাজানো কোনোবাই কৰিব পাৰিব, সেইটোতো নোৱাৰে। ইমান অনুৰাগী আছে। আৰু অসমৰ বিভিন্ন ধৰক ইয়াত চিত্ৰ মানে অংকন কৰা হৈছে। ইয়াত জুবিন গাৰ্গৰ নাম বা জুবিন গাৰ্গৰ ফটো মই অংকন কৰাটো অন্তৰৰ পৰা বিচাৰোঁ। এই ফ্লাইঅভাৰখনৰ খুটাত মই কৈছোঁৱেই যে জুবিন গাৰ্গৰ এয়া অংকন কৰিলে। আৰু এইটো যিহেতু একদম নতুন হৈছে মাত্ৰ ঘটনাটো, আজিও মানুহবিলাকৰ অন্তৰত জুবিন গাৰ্গৰ এইটো আছেই, দুখটো আছেই। এইটো অংকন কৰিলে তেওঁৰ প্ৰতিও এটা শ্ৰদ্ধা জনোৱা হ'লহেঁতেন আৰু মানুহখিনিয়েও ভাল পালে হয়। আৰু মইতো বিশেষভাৱেতো খুবেই মানে এয়া হ'লোঁ হয়, আনন্দিত হ'লোঁ হয়। কিন্তু মই দৰখাস্ত দিছোঁ তেখেতক, আপোনাৰ চিফ ইঞ্জিনিয়াৰ, যে অন্ততঃ এয়া কৰিব লাগে বুলি আমি দুটা NGOৰ ফালৰ পৰা দিছোঁ। তেওঁলোকে এতিয়াও সিদ্ধান্ত লোৱা নাই, কিন্তু খুঁটাবিলাকততো অংকন কৰা হৈছেই। কি কৰিব মই নাজানো আৰু। চাওক, এতিয়া এইটোতো বিজেপিৰ মানে চৰকাৰ হ'লে এইটো দ্বিতীয়খন চৰকাৰ। গতিকে এতিয়া বিশেষ চাবলৈ গ'লে কৰিবলগীয়া নাই। কাৰণ চৰকাৰে যিখিনি কাম কৰিছে সেই কামখিনি মানুহে দেখা পাইছে। আৰু চৰকাৰে ভাল কৰিছে বেয়া কৰিছে সেইখিনিও সকলোৰে চকুৰ আগতেই আছে। গতিকে মই ভাবোঁ যে এতিয়াও আমাৰ যিখিনি কাম কৰিছে বা যিখিনি দেখিছে, তাৰ ওপৰত ভিত্তি কৰি মানুহে বিজেপিকেই ভোট দিব। সেইকাৰণে বিজেপি দলৰ হৈ পেলাই বিশেষ কিবা নিৰ্বাচনী প্ৰচাৰ চলাব লাগিব বুলি বা তেনেকুৱা ধৰণৰ কথা কিবা আছে বুলি মই নাভাবোঁ। খালি এতিয়া কথাটো হ'ব যে যিজন ব্যক্তিক দিব তাৰ ওপৰত নিৰ্ভৰ কৰিব
যে সেই প্ৰাৰ্থীজন জিকি আহিব পাৰিব নে নোৱাৰে। আগতে ধৰক ইয়াৰ আগৰবাৰ আমি নিৰ্বাচন খেলোঁতে প্ৰথম তেতিয়া বিজেপিক পৰিচয় কৰাই দিব লগা হৈছিল যে এইটো বিজেপি, এওঁলোকৰ নীতি, এইটো আদৰ্শ। এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল, এটা চৰকাৰ গ'ল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিতীয় চৰকাৰ এইখন গ'ল। গতিকে মানুহে এতিয়া বিজেপিৰ বিষয়ে সবিশেষ জানে। এতিয়া খালি মই ভাবোঁ প্ৰাৰ্থীৰ ওপৰতে নিৰ্ভৰ কৰিব। প্ৰাৰ্থিত্ব প্ৰদানৰ প্ৰসংগত আপুনি কিমান আশা কৰে? চাওক, দলে এতিয়া হয় দলত বহুত মানুহ আহি আছে, কিন্তু মই ভাবোঁ যে যিখিনি পুৰণি মানুহ আছে সেই মানুহখিনিক দলে কিন্তু টিকেট দিব লাগে, তেওঁলোকক এটা সন্মান প্ৰদৰ্শন কৰিব লাগে। আৰু মানুহ আহিব, আৰু তেনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আহিছে, কিন্তু দলত গণতন্ত্ৰ আছে বাবেই তেওঁ আজি মুখ্যমন্ত্ৰী হ'ব পাৰিছে। বা বিজেপি দলত এনেকুৱা কোনো মানে মতান্তৰ বা এনেকুৱা ধৰণৰ বিৰোধ নাই। যোন আহিছে সকলোকে সামৰি লোৱাটোৱে আমাৰ কৰ্তব্য। আৰু 2014 চনত আমি যেতিয়া নিৰ্বাচন খেলিছোঁ ইয়াতে লোকসভা, আমি 7খন আসনত জিকিছোঁ। তেতিয়া কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাছিল। আৰু আপুনি যদি চাবলৈ যায় বিজেপিৰ পৰা কোনো আমাৰ দলীয় কৰ্মী বা নেতা আন দলত কিন্তু যোৱা নাই। কংগ্ৰেছৰ চৰকাৰ আছে, AJPৰ চৰকাৰ আছে, তেনেকুৱা ধৰণৰ চৰকাৰ আছে, কিন্তু কোনো আমাৰ বিজেপিৰ পৰা সেই সময়ত আমাৰ চৰকাৰো নাই, কিন্তু কোনো মানুহ কিন্তু এই ধৰণেৰে আন দলত যোৱা নাই। কিন্তু আমাৰ ধৰক কপাল ভাল বা আমাৰ সৌভাগ্য যে আমি 14ত কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পাছতেই বহুত মানুহ, বহুত ভাল ভাল কৰ্মী, ভাল ভাল নেতা বিজেপিত আহিলে। আৰু আজি আহি তেওঁলোকেই ধৰক বিভিন্ন দায়িত্বত আছে, যিবোৰ আমাৰ দলৰ একালৰ মানে যিবিলাক আমাৰ কৰ্মী আছিল তেওঁলোকেই আজি একো পোৱা নাই হয়তো, কিন্তু নতুনবিলাকক কিন্তু সেই ধৰণে দিয়া হৈছে। এতিয়া আমি শুনিছোঁ যে বা পঢ়িছোঁ যে ভূপেন বৰা ডাঙৰীয়াও আহিব। বিজেপিত এনেকুৱা কেইবাজনো পুৰণা সভাপতি আছে। ডক্টৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আছে, তেওঁ AJPৰ সভাপতি আছিল। এতিয়া ভূপেন বৰা ডাঙৰীয়া আহিব, বা ইয়াত ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াও আছে। আৰু বিজেপিৰ পুৰণা কৰ্মীৰ কিবা হওক বা নহওক, আমি কিন্তু তেখেতসকলক কিন্তু সন্মান সহকাৰে তেখেতসকলক আমি স্থান দিছোঁ। ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া আজি ৰাজ্যসভাৰ সদস্য হৈ আছে, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া মন্ত্ৰী হৈ আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা জয়ন্ত মল্লই হওক, পীযুষ হাজৰিকাই হওক, সকলোৱে কিন্তু এতিয়া আমাৰ অসম চৰকাৰখন গঠন কৰি পেলাই কাম কৰি আছে, দলৰ কাম কৰি আছে, আৰু বিজেপিৰেই আচলতে কাম হৈ আছে।